মাননীয় বন বিষয়া বৰপেটা ৰোড ৰেঞ্জ আৰু আমাৰ অভয়পুৰী ফৰেষ্ট ৰেঞ্জৰ ষ্টাফে আজি এটা জইণ্ট অপাৰেশ্যন কৰি মেলি তেওঁ কোৱাৰ দৰে আৰু বুনিয়ালগুৰি আৰু দিগজানী এৰিয়া এইবিলাক দুটা এৰিয়াত আমি দুটামান অবৈধ কাঠফলা মিল জব্দ কৰিবলৈ সক্ষম হৈছোঁ। দেখা যায় মাজে সময়ে আপোনালোকে জব্দ কৰে তাৰপিছত আকৌ চলি থাকে, এইটো কেনেকৈ সম্ভৱ হয়? মানে জব্দ যিমান মিল আমি জব্দ কৰোঁ যদিও তথাপি মানে কিছুমান দুৰ্বৃত্ত আছে, কেতিয়াবা কিছুমান জাগাৰ পৰা ফাইদা উঠায় সিহঁতে আৰু আমিও এইবিলাক বস্তু সিহঁতে আনে ক'ৰ পৰা বাৰে বাৰে সেই বস্তুটো আমি তদন্ত কৰি আছোঁ। আমি আশা কৰোঁ যে বহুত সোনকালে মানে তদন্ত কৰি পেলাই চ'ৰ্চটো মানে আমি যাতে হেৰি কৰিব ওলাব পাৰোঁ। মানে কিছুমান দেখা যায় যে ফৰেষ্টৰ বিভাগ অহাৰ আগতে কিছুমান মিলবিলাক মানে নাইকিয়া হৈ যায়, খুলি লৈ যায়। আজিও কৰিছে, এটা ধৰাৰ লগে লগে সিহঁতৰ পৰা নেক্সাছ আছে। মানে যিমান অবৈধ কাঠফলা মিল আছে মই ভাবোঁ সিহঁতৰ মাজতে মিলা প্ৰীতি আছে। মানে এনেকুৱা ভয়ংকৰ মিলা প্ৰীতি মানে বন বিভাগে অফিচৰ পৰা ওলোৱাৰ লগে লগে সিহঁতে মানে চাৰিওপিনে খুলি টিপটপ কৰি থৈ বন বিভাগে আপোনাৰ গোপনভাৱে অভিযান চলায়, তাৰপিছতে কেনেকৈ গম পায় মানে সেইটোৱে সিহঁতৰ মানুহবিলাক মানে গোপন সূত্ৰ হিচাপত গম পাইছোঁ। মানে যিমান ৰাস্তা আছে মানে চব ৰাস্তাতে সিহঁতৰ ইনফৰ্মাৰ বহাই থৈ দিয়ে। আপোনালোকৰ মানুহ জড়িত আছে নেকি? না, জড়িত থাকিলেতো আজি চাওক যিটো জেগাত মিলটো সিহঁতে বহাইছে আৰু যিটো জেগাত আমি ধৰিছোঁ নাই বুলিলে 500 মিটাৰৰ ডিফাৰেঞ্চ বিচাৰি আমি ঠেলা লিক লৈ যায়। এইটো আপোনালোকৰ লগত হেৰি নাথাকিলে কেনেকৈ গম পাব তেওঁলোকে? নাই, সেইটো মিছা কথা আৰু পাৰে নেকি আচলতে সিহঁতৰ মানে যিবিলাক আছে আপোনাৰ ইনফৰ্মাৰবিলাকে ৰাস্তাত বহাই থৈ দিয়ে। মানে আৰু যিবিলাক ফৰেষ্টৰ গাড়ী আছে, গাড়ী নাম্বাৰ আছে, চব নাম্বাৰ সিহঁতৰ মুখস্থ। মানে কোনটো গাড়ী কোনফালে দি আহিছে পুৰা ফ'ল' কৰে সিহঁতে। কলগাছে বৃহত্তৰ এলেকাত আৰু বহুত মিল চলি আছে, এইবিলাকৰ বিৰুদ্ধে কেনেকুৱা ব্যৱস্থা? এতিয়া অভিযান আৰম্ভ হৈছে আৰু আপকামিং ডেজত যিমান মিল আছে মানে এটা মিলো নাৰাখোঁ, মানে চব উচ্ছেদ কৰি দিম। আমি মাজে সময়ে কিছুমান খবৰ পাওঁ যে আমাৰ কলগেছিয়া এৰিয়াত কিছুমান অবৈধ মিল চলি আছে বুলি। সেইকাৰণে যিহেতু আমাৰ বঙাইগাঁও আৰু বৰপেটা ডিষ্ট্ৰিক্টৰ বৰ্ডাৰত এইখিনি এৰিয়া, সেইকাৰণে আমি এটা জইণ্ট অপাৰেশ্যন কৰিলোঁ আমাৰ বঙাইগাঁও ফৰেষ্ট আৰু বৰপেটা ফৰেষ্টৰ মিলি পেলাই। আৰু এই অভিযানত আমি ছাকচেছফুলি 2টা অবৈধ মিল আমি জব্দ কৰিব পাৰিলোঁ। আৰু এতিয়া আমি মিলবোৰ আমি জব্দ কৰে যিবিলাক টিম্বাৰ পাইছোঁ সেইবোৰ চিজ কৰি আমি এতিয়া উচিত আমি তদন্ত কৰিম। কোন ঠাইত পালে মিলটো? আমি 2 জেগাত পালোঁ, এটা বুনিয়ালগুৰি বুলি এৰিয়াত পাইছোঁ, দিগজানী গাঁও দিগজানী কয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।